প্ৰদান বৰুৱা ডাঙৰীয়াৰ যিজন পিএ ব্যক্তিগত সহায়ক কংকনজ্যোতি ভূঞা মই আচৰিত পালোঁ সুশীল চুতীয়া তেখেতে এটা অতি বিস্ফোৰক এটা অভিযোগ আনিছে অভিযোগটো হ'ল যে সুশীল চুতীয়াৰ নামত মুখ্যমন্ত্ৰীৰ CMRF বুলি কয় CM ৰিলিফ ফাণ্ডৰ পৰা এবাৰ 10,000 আৰু এবাৰ 50,000 60,000 টকাৰ ভুৱা চেক উলিয়াই মানে সুশীল চুতীয়াৰ নামত চেকৰ পইচা আনিলে বেমাৰ হোৱা বুলি আনি সেই পইচাটো ডাইৰেক্টলি সুশীল চুতীয়াৰ পৰা কংকনজ্যোতি ভূঞাৰ পৰিয়ালে লৈ ল'লে কংকনজ্যোতি ভূঞা অৰ্থাৎ প্ৰদান বৰুৱা ডাঙৰীয়াৰ MP প্ৰদান বৰুৱা ডাঙৰীয়াৰ আৰু আমি জনামতে যে উত্তৰ অসমৰ গোটেই সিন্ডিকেটটো কৰিবলৈ দিয়া সিন্ডিকেট মাষ্টাৰ প্ৰদান বৰুৱা সেই প্ৰদান বৰুৱাৰ পিএৰ মাতৃ বিজয়া ভূঞাৰ নামত মই দেখিলোঁ যে 10,000 টকাৰ এখন চেক 45,000 টকাৰ এখন চেক 15,000 টকাৰ এখন চেক 1 লাখ টকাৰ এখন চেক 1 লাখ টকাৰ এখন চেক আৰু 1 লাখ টকাৰ এখন চেক অৰ্থাৎ আপোনাৰ 3,70,000 টকা বিভিন্ন সময়ত ভুৱাকৈ 2 নম্বৰী কৰি কি কৰিছে মুখ্যমন্ত্ৰীৰ একাউণ্টৰ পৰা একাউণ্ট নাম্বাৰটো দি দিছে ক'ৰ পৰা আহিছে মুখ্যমন্ত্ৰীৰ একাউণ্টৰ পৰা CM ৰিলিফ ফাণ্ডৰ একাউণ্টৰ পৰা 3,70,000 টকা মাকৰ নামত উলিয়াই আনিছে প্ৰদান বৰুৱা যদি ইয়াত জড়িত নাই আৰু প্ৰদান বৰুৱাৰ যদি পিএ যদি জড়িত নাই মাকৰ নামত উলিয়াইছে এই দুইজন মানুহ প্ৰদান বৰুৱাৰ পিএ দুইজনকে গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে কংকনজ্যোতিৰ ভনীয়েক মানে প্ৰদান বৰুৱাৰ পিএৰ ভনীয়েক কংকনা ভূঞা ল'ৰাজনৰ নাম কংকন ভনীয়েকৰ নাম বায়েক নে ভনীয়েক আৰু দেই কংকনা ভূঞাৰ নামত উলিয়াইছে কেইবাৰ 4 বাৰ এবাৰ 15,000 এবাৰ 15,000 এবাৰ 77,000 এবাৰ 50,000 কেনেকুৱা এটা ভয়ানক ঘটনা আপোনালোকে নিজে চাওক CM ৰিলিফ ফাণ্ডৰ টকা এজন মানুহক এবাৰে দিয়ে মাকৰ নামত উলিয়ালে 6 বাৰ ভনীয়েকৰ নামত উলিয়ালে 4 বাৰ আৰু এগৰাকী ভনীয়েক মই তেওঁৰ নামটো ইয়াত মোক অকল ভূঞা বুলি লিখি দিছোঁ মানে মোক যিখন লিষ্টত দিছে তাত ভূঞা বুলি সেই নামটো এইকাৰণে দিয়া নাই যে ছোৱালীজনী এতিয়ালৈকে বিয়া হোৱা নাই সুশীল চুতীয়াই মোক এই ডকুমেণ্টখিনি দিছে তেওঁ দেখুৱালে যে তেওঁ ভনীয়েকৰ নামত কেইবাৰ লৈছে চাব দেই এবাৰ 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ 6 বাৰ 7 বাৰ 8 বাৰ 9 বাৰ কংকনজ্যোতি ভূঞাৰ ভনীয়েক